ছালখন আপোনালোকৰো কলা অনুজ্জ্বল লগতে ৰ'দত গৈ থকাৰ ফলত ছানবাৰ্ণ হৈছে নেকি বা একেবাৰে কলা দাগেৰে ভৰি পৰিছে নেকি তেতিয়াহ'লে এই পেকটো আপোনালোকৰ বাবে কোনো ধৰণৰ ইয়াতে আপোনালোকৰ অপকাৰ নাই আৰু কোনো ধৰণৰ আপোনালোকে সমস্যাৰ সন্মুখীন হ'ব লগা নহয় একেবাৰে ঘৰুৱা বস্তু নেচাৰেল বস্তু আৰু আপোনালোকৰ স্কিনখনৰ বাবে একেবাৰে উপকাৰী বস্তু যিহেতুকে মই ঘৰুৱা বস্তুৱে ব্যৱহাৰ কৰোঁ আৰু আপোনালোকৰ লগতো আগতে শ্বেয়াৰ কৰি আহিছোঁ বহুতে উপকৃত হৈছে আৰু এতিয়া এইকেইদিন যিহেতুকে প্ৰখৰ ৰ'দ আৰু আমি দৈনন্দিন কৰ্মৰাজিৰ বাবে অহা যোৱা কৰিব লগাই হয় যিমান ছানস্ক্ৰীন ব্যৱহাৰ কৰিলেও আমাৰ স্কিনখনত ছানবাৰ্ণ হয়ে কম বেছি পৰিমাণে সেইবাবে আপোনালোকে এই পদ্ধতিটো অৱলম্বন কৰিব পাৰে অৱশ্যে পিম্পলছৰ কথাটো বেলেগ পিম্পলছ এটা বয়সত সকলোৰে ওলাই কম বেছি পৰিমাণে গতিকে পিম্পলছটো আমাৰ নেচাৰেল বস্তু হৰমনেল ইনবেলেঞ্চৰ বাবে যিহেতুকে হয় গতিকে সেইখিনিৰ বাবে আপোনালোকে ভালকৈ পৰিষ্কাৰকৈ স্কিনখন ৰাখিলেই হ'ল স্কিনখন হাইড্ৰেট ৰাখিবলৈ পানী বেছিকৈ খাবই লাগিব আৰু ইয়াতে প্ৰয়োজনীয় বস্তুখিনি আপোনালোকক দেখুৱাই দিছোঁ ভিডিঅ'টোৰ শেষৰ ফালে ইয়াতে মই লৈছোঁ কল এফাল বেচন কেঁচা আলুৰ ৰস আৰু মৌজোল এইখিনি বস্তুৱে আৰু বিশেষ একো বস্তু নাই খুব সুন্দৰকৈ এটা পেক বনাই ল'ব সপ্তাহত ৰেগুলাৰো পাৰে যদি ৰেগুলাৰ সময় নহয় 3 দিন 4 দিন ব্যৱহাৰ কৰিব সন্ধিয়াৰ সময়তো পাৰে যাৰ যেতিয়া যেনেকৈ সুবিধা আৰু লগোৱাৰ সময়ত আপোনালোকে এনেকৈ মাছাজ কৰাৰ নিচিনাকৈ লগাব তেতিয়া স্কিনৰ যি লেতেৰাবোৰ আছে সেইবোৰো নোহোৱা হ'ব আৰু আপোনালোকৰ স্কিনখন খুব সুন্দৰকৈ গ্লো কৰিব কেঁচা আলুৰ ৰসে আপোনালোকৰ স্কিনত যিবোৰ দাগ আছে ছানবাৰ্ণ হৈছে সেইবোৰ নোহোৱা কৰাত সহায় কৰিব মই ঘৰুৱা বস্তুৱে ব্যৱহাৰ কৰোঁ যিমান পাৰোঁ এটা সময়ত বহুত বেছি পিম্পলছ ওলাইছিল মোৰ টোপনি ক্ষতি হোৱাৰ বাবে লকডাউনৰ সময়ত আৰু তেতিয়া যিকোনো বস্তু ব্যৱহাৰ কৰি দিছিলোঁ মানুহে যি কয় ভাল হ'ব বুলি পেলাই কিন্তু বুজি উঠিছোঁ যে তেনেকৈ যিকোনো বস্তু ব্যৱহাৰ কৰিব নালাগে নখ লগাব নালাগে দাগবোৰ ৰৈ যায় গতিকে সেইবাবে এতিয়া উপদেশ দিব পাৰোঁ যিসকলৰ পিম্পলছ বেছিকৈ ওলাই বা পিম্পলছ ওলালে কি কৰিব কাৰণ আমাৰ নিজৰ লগত কিছুমান ঘটনা সংঘটিত হ'লেহে আমি বুজি পাওঁ কেনেকৈ আমি সুফল পাব পাৰোঁ বা তাৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ নোহোৱা মানুহ এগৰাকীয়ে বুজি নাপায় সেইবাবে কওঁ নখেৰে নুচুব লগতে আপোনালোকে স্কিনখন পৰিষ্কাৰকৈ ৰাখিব আৰু নৰ্মেল কিছুমান ঘৰুৱা বস্তু ব্যৱহাৰ কৰিব পাৰে যেনে হালধি বেচন এইবোৰত কোনো ক্ষতি নাই তাৰ বাহিৰে প্ৰডাক্টৰ ক্ষেত্ৰত যিকোনো ব্যৱহাৰ নকৰিব অৱশ্যে ডক্তৰৰ পৰামৰ্শ এবাৰ ল'ব পাৰে হোমিঅ' চিকিৎসাত ভাল হয় স্কিনৰ বিভিন্ন প্ৰব্লেম এয়া এনেকৈ লগাই আপোনালোকে আধা ঘণ্টা সময় ৰাখিব ৰাখি পেলাই ধুই দিব কথাখিনি এইবাবে কৈছোঁ বহুতে স্কিন ৰিলেটেড ভিডিঅ' দিলে কমেণ্ট বক্সত সোধে যে পিম্পলছ ওলালে কি কৰিব লাগে সেইবাবে মই কৈ দিছোঁ কথাখিনি তেনেকৈ পিম্পলছ ভাল হোৱা বস্তু মানে তেনেকৈ নাই যে আজি লগাইছোঁ এসপ্তাহত ভাল হৈ যাব কাৰণ পিম্পলছটো আমাৰ ভিতৰুৱা বিভিন্ন সমস্যাৰ বাবে হয় আৰু বাহ্যিক কাৰণতো আমি যদি লেতেৰাকৈ ৰাখোঁ স্কিনখন ভালকৈ পৰিষ্কাৰ নকৰোঁ তেতিয়া হ'ব পাৰে কিন্তু বাকী এনে স্কিনৰ বাহ্যিক কাৰণতকৈ আভ্যন্তৰীণ কাৰণৰ বাবে পিম্পলছে দেখা দিয়ে পৰিলক্ষিত হয় এনেকৈ আপোনালোকে লগাব তেতিয়া আপোনালোকৰ চকুৰ গুৰি কলা পৰা বা বিভিন্ন সমস্যা নোহোৱা হ'ব স্কিনখন গ্লো কৰিব ব্যৱহাৰ কৰি মোক জনাব কেনেকুৱা পালে ৰিজাল্টটো এসপ্তাহতে ৰিজাল্ট পাব আপোনালোকে আৰু বস্তুখিনি চাওক কি কি ব্যৱহাৰ কৰিছোঁ আৰু দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইমানতে এৰিছোঁ পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব ব্যৱহাৰ কৰিব আৰু মোক জনাব মুখত লগোৱা পেকটিৰ বাবে প্ৰয়োজনীয় বস্তুখিনি দেখুৱাবলৈ লৈছোঁ ইয়াতে আছে বেচন এচামুচ লগতে কেঁচা আলুৰ ৰস আছে ইয়াতে 3 চামুচমান যিটো আমি খোৱা আলু সেই আলুটো ধুনীয়াকৈ ধুই পেলাই বাকলি গুচাই আপোনালোকে ৰুকনিত ৰুকি পেলাই ৰসটো উলিয়াই ল'ব সেই ৰস 3-4 চামুচমান হ'লে হৈ যাব ইয়াতে মই 3 চামুচমান লৈছোঁ কেঁচা আলুৰ ৰস লগতে এয়া বেচন এচামুচ আৰু এয়া হৈছে কল আপোনালোকে ইচ্ছা কৰিলে অমিতাও দিব পাৰে কিন্তু অমিতা যিহেতুকে নাথাকে সকলো সময়তে সেইবাবে কলে লৈছোঁ আৰু আমাৰ কল অমিতা এইবোৰে স্কিনখন উজ্জ্বল কৰাত সহায় কৰে এইখিনি হৈছে কল আৰু এয়া মৌজোল মোৰ এয়া ঘৰুৱা মৌজোল লগাওঁতে শেষে হৈছে প্ৰায় ইয়াতে মই মৌজোল দি দিছোঁ আধা চামুচমান এতিয়া এইখিনি খুব সুন্দৰকৈ পেক এটা বনাই ল'ম হাতেৰেও পাৰে ইচ্ছা কৰিলে মিক্সিটো দিব পাৰে যিহেতুকে অকণমান বস্তু মই হাতেৰে লৈ লৈছোঁ ধুনীয়াকৈ পেক বনাই পেলাই বহুত বেছি ভাল আমাৰ স্কিনৰ বাবে আপোনালোকে সপ্তাহত এনেকৈ 3-4 দিনমান ব্যৱহাৰ কৰিব আৰু বনাই পেলাই ফ্ৰিজত ৰাখিবও পাৰে যদি সদায় তৈয়াৰ কৰি থাকিবলৈ দিগদাৰ বহুত ভাল হয় আমাৰ স্কিনৰ বাবে এনেকৈ
এয়া ৰেডিয়ে হৈ গ'ল প্ৰায়। অকণমান ভালকৈ মাথো ধুনীয়াকৈ মিক্স কৰি ল'ব।